কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত তিনিটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথম খবৰটি হৈছে একাধিক সমস্যাত ভাৰাক্ৰান্ত ঠিকাভিত্তিক শিক্ষকৰ ক্ষোভ। টেট শিক্ষকক প্ৰধান শিক্ষক পদৰ বাবে যোগ্য নকৰিলে শিক্ষা বিভাগে। সংশোধন নহ'ল দৰমহা গাঁথনিৰ প্ৰাৰম্ভিক আঁসোৱাত। বিভাগীয় হেমাহিত তীব্ৰ অসন্তুষ্টি প্ৰকাশ টেট উত্তীৰ্ণ শিক্ষক সমাজৰ। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতো প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ বাবে টেট শিক্ষকসকলক শিক্ষা বিভাগে যোগ্য ঘোষণা নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। এক বিবৃতিৰ যোগেদি শিক্ষক সমাজৰ সাধাৰণ সম্পাদক আৰু বিগত সময়ছোৱাত ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকৰ বিষয়টো এক গুৰুত্বপূৰ্ণ সমস্যা হিচাপে চিহ্নিত হৈ আহিছিল বুলি তেওঁ অৱগত কৰে। আৰু এই সমস্যা সমাধানৰ বাবে শিক্ষকসকলৰ দীৰ্ঘদিনীয়া দাবী আছিল। আৰু কৰ্মৰত বহুসংখ্যক শিক্ষকে বছৰ বছৰ ধৰি প্ৰধান শিক্ষক হিচাপে বিদ্যালয়ৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছে। তেনেস্থলত হঠাতে এটা নিৰ্দেশনাৰ জৰিয়তে তেওঁলোকক প্ৰধান শিক্ষকৰ পৰা অৱনমিত কৰিব খোজাটো কোনো কাৰণতে যুক্তিসংগত কথা হ'ব নোৱাৰে বুলি তেওঁ অভিহিত কৰিছে। স্বয়ং ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ২৭ মাৰ্চত গুণোৎসৱৰ ফলাফলক লৈ ঘোষণা কৰাৰ সময়ত তেওঁ বিভাগীয় সভাত শিক্ষামন্ত্ৰী প্ৰমুখ্যে সকলো বিষয়ববীয়া উপস্থিতিত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত শিক্ষকসকলো প্ৰধান শিক্ষকৰ পদৰ বাবে যোগ্য বুলি ৰাজহুৱা ঘোষণা কৰিছিল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতো বিষয়টো শিক্ষা বিভাগে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই তথা এই বিষয়ত দুমাহ অতিক্ৰম হোৱাৰ পিছতো কোনো ধৰণৰ কাৰ্যালয় স্মাৰকপত্ৰ এতিয়ালৈকে প্ৰকাশ হোৱা নাই। এই বিষয়ত পুনৰ মুখ্যমন্ত্ৰী তথা বিদ্যালয় শিক্ষা বিভাগৰ সচিবলৈ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে স্মাৰকপত্ৰ প্ৰদান কৰিছে যদিও আজিলৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ সমৰ্থক উত্তৰ লাভ কৰা নাই বুলি তেখেতলোকে জানিবলৈ দিছে। একাধিক সমস্যাৰে ভাৰাক্ৰান্ত ঠিকাভিত্তিক শিক্ষকসকলৰ হৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি ঠাকুৰীয়া আৰু গগৈয়ে পুনৰ কয় যে সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত প্ৰাথমিক শিক্ষকসকলৰ তেওঁলোকৰ দৰমহা গাঁথনিকে আদি কৰি বহুখিনি আঁসোৱা আছে, যিখিনি অতি শীঘ্ৰেই পূৰণৰ কাৰণে তেওঁলোকে দাবী জনাইছে। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰ। এইখন এখন অফিচিয়েল লেটাৰ আপোনালোকে দেখিছে, 22 মে তাৰিখত প্ৰকাশ পাইছে গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা বিত্ত বিভাগৰ এই বিশেষ জাননী। আৰু আপোনালোকে চাওক, ছেক্ৰেটেৰী টু দি গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে আৰু আহিছে টু দি ছিনিয়ৰ মষ্ট ছেক্ৰেটেৰী টু দি গভৰ্ণমেণ্ট অফ আছাম। আৰু বিষয়বস্তুটো আপোনালোকে চাওক, উইথ ৰেফাৰেন্স টু দি ছাবজেক্ট চাইটেড এবভ আই এম ইনফৰ্ম ইউ ডেট to convert all the permanent or regular employees drawing salary through the bank account held with SBI under zero premium insurance scheme. It is necessary to convert their accounts to state government salary package account SGSP account. অৰ্থাৎ অসম চৰকাৰৰ জিৰ' প্ৰিমিয়াম যিটো ইঞ্চুৰেঞ্চ তাত লাভ কৰিবৰ কাৰণে চৰকাৰী বেংকসমূহত যিসকল কৰ্মচাৰী তেওঁলোকৰ যি একাউণ্ট আছে তাক চেলাৰী পেকেজ একাউণ্টলৈ অৰ্থাৎ SGSP একাউণ্টলৈ কনভাৰ্ট কৰাটো বাধ্যতামূলক। In this regard, it is to be informed that 31,862 accounts could not be converted by SBI. অৰ্থাৎ এতিয়া দেখা গৈছে যে 31,862টা বাকী একাউণ্ট তেওঁলোকে SGSP লৈ পৰিৱৰ্তন কৰাত অসুবিধা হৈছে SBI ষ্টেট বেংক অফ ইণ্ডিয়া ডিউ টু ইছ্যুজ। কিছুমান ইছ্যু আহিছে যেনে জনধন ষ্টেটাছ, কোনোবাটো একাউণ্টত তেনেকুৱা ষ্টেটাছ আহিছে, ইনকমপ্লিট KYC কমপ্লিট নহয়, অভাৰড্ৰাফ্টৰ কাৰেণ্ট একাউণ্ট এটচেট্ৰা। দেয়াৰফৰ ইউ আৰ ৰিকুৱেষ্টেড টু ইছ্যু নেচেচেৰী ডাইৰেকশ্যন। সেইকাৰণে নেচেচেৰী ডাইৰেকশ্যন তেওঁলোকৰ DDO-সকলক দিবলৈ কোৱা হৈছে যাতে অতি সোনকালে এই একাউণ্টসমূহ যদি প্ৰয়োজন সাপেক্ষে নতুন একাউণ্ট খুলি বা নহ'লে যিটো একাউণ্ট আছে সেই একাউণ্টটোকে SGSP লৈ তেওঁলোকে কনভাৰ্ট কৰাৰ যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। ধন্যবাদ।